সহজে কলখিনি কেনেকৈ ঘৰত পকাব পাৰে তাৰে এটা সহজ পদ্ধতি আপোনালোকলৈ মই লৈ আহিছোঁ। এইখিনি মোৰ ঘৰৰ জাহাদী কল হয়, চাওকচোন কলখিনি কিমান ধুনীয়া। আৰু বিলাহী আপুনি এনেকৈ কলৰ মাজে মাজে এনেকৈ থৈ দিলে কলখিনি 2-3 দিনৰ ভিতৰতে খুব ধুনীয়াকৈ পকি যায়। তো এনেদৰে আমি ঘৰতেই কলখিনি পকাই ল'ব পাৰোঁ। আৰু আজিকালি মেডিচিন দিয়া বস্তুবিলাক খাই মানুহৰ পেটৰো প্ৰব্লেম হৈছে নহয় জানো, কিন্তু এনেকৈ যদি আমি ঘৰত কলখিনি পকাই খাব পাৰোঁ বা ল'ৰা ছোৱালীক খুৱাব পাৰোঁ কিমান ভাল কথা নহয় জানো। এনেকৈ গাঁঠি মাৰি থৈ দিব বিলাহী দি পিনে, 2-3 দিনৰ ভিতৰতে খুব ধুনীয়াকৈ পকি যাব কলখিনি। এইখিনি মই ঘৰত পকালোৱে আছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ বিলাহী থৈ দিছিলোঁ মই মাজে মাজে ভৰাই, আৰু চাওক কিমান ধুনীয়াকৈ কলখিনি পকি গৈছে চাওক। আৰু ইয়াতকৈ বেছি পকিলে যিহেতু জাহাজী কলটো অলপ গোন্ধাই যায়, সেইটো কাৰণে জাহাজী কল বহুত বেছি পকিলেও বেয়া লাগে। এইটো খাবলৈ খুব ধুনীয়া হৈছে, মই আপোনালোকক এটা দেখাই দিছোঁ। এনেকৈ আপোনালোকে ঘৰতে পকাই ল'বচোন কলখিনি। আৰু এনেকৈ বিলাহী দিলে কিন্তু অতি সহজে পকি যায়। এটা সহজ পদ্ধতি আপোনালোকলৈ মই আগবঢ়ালোঁ। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি আশা কৰিলোঁ।